বেংক বেলেন্স জিৰ' সিদ্ধান্ত জিৰ'। একাউণ্ট গৰম নোহোৱালৈকে বিয়া হ'ব নালাগে যুৱতীসকল। আজি মোৰ মন গ'লে এখন গাড়ী কিনিব পাৰোঁ। আজি মোৰ বেংক বেলেন্স আছে, সেইকাৰণে মই সিদ্ধান্ত ল'ব পাৰোঁ। মই গাড়ী এখন ল'ম বুলি ক'লে মই ল'ব পাৰোঁ। এতিয়া মোক ঘৰ এটা লাগে বুলি ক'লে মই ল'ব পাৰোঁ। গাড়ী এখন ল'বলৈ একাউণ্ট গৰম হ'ব লাগিব। বিতৰ্কিত মন্তব্য কৰি ভাল পায় নেকি আঙুৰলতা ডেকাই? নে আঙুৰলতা ডেকাই কোৱা কথাবোৰহে বিতৰ্ক মাজলৈ সোমাই যায়? এইবাৰ আকৌ বিতৰ্কত আঙুৰলতা ডেকা। যাৰ পইচা নাই, যাৰ একাউণ্টত জিৰ' বেলেন্স, তাৰ সিদ্ধান্তটো জিৰ'। হয়নে নহয় ভণ্টি, কোৱা? ভাল কথা কৈছোঁ নে কোৱা নাই? পটককৈ বিয়া নহ'বাৰে কৈ দিছোঁ, পটককৈ বিয়া নহ'বা। প্ৰথমতে একাউণ্ট গৰম কৰি ল'বা, তাৰপিছত হয়নে নহয় মোৰ হাত চাপৰি এটা। বিগত সময়ত আঙুৰলতা এনে কিছুমান কথাই বিতৰ্কৰ মাজলৈ টানি আনিছিল প্ৰাক্তন বিধায়িকাগৰাকীক। এইবাৰ নাৰী সবলীকৰণ সজাগতা সভাত অংশগ্ৰহণ কৰি আঙুৰলতা ডেকাৰ মন্তব্য। আঙুৰলতা ডেকাৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে প্ৰাক্তন বিধায়িকাগৰাকী। টকা নথকা মহিলাসকলৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই নেকি বুলিও এতিয়া প্ৰশ্ন একাংশৰ। টিহু পৌৰসভাৰ উদ্যোগত টিহু মহাবিদ্যালয় কালীচৰণ ডেকা প্ৰেক্ষাগৃহত মহিলা সুৰক্ষা আৰু নিৰাপত্তা সবলীকৰণ সজাগতা অনুষ্ঠানত মন্তব্য কৰিছিল আঙুৰলতা ডেকাই। একাংশৰ মতে 21ত টিকটবঞ্চিত আঙুৰলতা মানসিকভাৱে ভাগি পৰিছে। 26ৰ নিৰ্বাচনতো আশাব্যঞ্জক নহয় আঙুৰলতা ডেকাৰ। সমষ্টি নাপাই ভাগি পৰিছে আঙুৰলতা, যাৰ বাবে শেহতীয়াকৈ এনে বিতৰ্কিত মন্তব্যই চৰ্চাত আছে আঙুৰলতা ডেকা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।